হয়, নিশ্চিতভাৱে আচলতে ৰাজদীপ এটা কথা ক'ব লাগিব। আজি কিছুদিন ধৰি বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু সমান্তৰালভাৱে যোৱা নিশা যি পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ'ল, তাৰ পিছতে এতিয়া সাধাৰণ জনতাৰ মাজত আচলতে এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে। মই পোনে পোনে এইসকল আচলতে গ্ৰাহক আছে, মই তেখেতসকলৰ পৰা জানিম যিহেতুকে পেট্ৰলত প্ৰতি লিটাৰত আপোনাৰ 3 টকাতকৈও অধিক মূল্য বৃদ্ধি হৈছে আৰু ঠিক তেনেধৰণে ডিজেলতো সেই ধৰণৰ মূল্য বৃদ্ধি হৈছে। মই পোনে পোনে তেখেতসকলৰ ওচৰত যাম। বাইদেউ, আপুনি তেল ভৰালে, কি ক'বা? পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি আৰু সমান্তৰালভাৱে আচলতে প্ৰত্যেকটো মানে সামগ্ৰী মূল্য বৃদ্ধি আচলতে হৈছে, এই ক্ষেত্ৰত কি ক'বা? প্ৰতিক্ৰিয়া কি হ'ব তোমাৰ? মানে আমাৰ এতিয়া অসুবিধাই হৈছে বাৰু, মানে বহুত বস্তুৰ মূল্য বৃদ্ধি হৈ গৈছে। বিশেষকৈ আমি এতিয়া কলেজ যাবলগীয়া ষ্টুডেণ্ট, তেলৰ দাম বাঢ়ি গৈছে আৰু তেল মানে পাব নাইকিয়াই হৈছে লাহে লাহে। এতিয়া আমাৰ বহুত অসুবিধা হৈছে আৰু। কি নতুন প্ৰজন্ম হিচাপে এই চৰকাৰখনক, নৱগঠিত চৰকাৰখনক কি আহ্বান কৰিবা তুমি? এতিয়া মানে চৰকাৰক এতিয়াও ক'ব বিচাৰিছোঁ যে আমাৰ সকলো অসুবিধা হৈছে যদিও তেওঁলোকে যাতে এইফালে মানে অসুবিধাৰ ফালে অকণমান চকু দিয়ে। নিশ্চিতভাৱে আৰু আছে গ্ৰাহক, মই এইসকলৰ পৰা যেন কি ক'ব? আচলতে প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈছে, নিশাৰ পৰা পেট্ৰলৰ দাম বাঢ়িছে, কি ক'ব? নাই, কি ক'ম চাওক, এইখন চৰকাৰে সদায় কৈ থাকে আমি মানে মূল্যবৃদ্ধি কৰিম, মূল্যবৃদ্ধি আৰু বাঢ়ি আছে, দিন দিন বাঢ়ি আছে। এতিয়া গম পালোঁ তেলৰ দাম বাঢ়ি গ'ল, গেছৰ দাম বাঢ়ি গ'ল। এতিয়া এইখন চৰকাৰ এটাই মানে উন্নতি হৈ আছে, ৰাতিপুৱা হ'লে হিন্দু আৰু মুছলমান, বাকী উন্নতি আমি একো দেখা নাই। দেখাৰ ভিতৰত বস্তু বাহিনীৰ মূল্যবৃদ্ধি, এটা টেবলেট আছিল 20 টকা, আজিকালি কিনবা যাওঁ 50 টকা লয়। গতিকে মূল্যবৃদ্ধি ক'ত কমি আছে? মূল্যবৃদ্ধি দেখোন বাঢ়ি আছে। যোৱাকালি ৰাতি গম পালোঁ তেলৰ দাম বাঢ়ি গৈছে, গেছৰ দাম বাঢ়ি গৈছে। গতিকে মূল্যবৃদ্ধিটো কমাব লাগে। সেইগিলা নকৰি দুনিয়াৰ স্কিম, মহিলাৰ টকা সোমাই দিয়ে আৰু এইফালে মাধমা মাৰি আছে পাব্লিকত। এতিয়া আমাৰ নিচিনা মানুহ, সাধাৰণ মানুহ, আমি তেলৰ দাম বাঢ়িলে আমি হাজিৰা কৰিম, হাজিৰা কৰি গাড়ীত তেল ভৰাম, হাজিৰা কৰিব যাওঁ, তে 200 টকাৰ লিটাৰ যদি 20 টকা 30 টকা বঢ়াই দিয়ে, তেনে আমি কেনেকৈ চলিম? গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যাতে এইখন চৰকাৰে মূল্যবৃদ্ধিটো কৰে, বস্তু বাহিনীৰ দাম কমাব লাগে, আমি সেইখিনি বিচাৰোঁ। আৰু এইখন চৰকাৰে খালি হিন্দু মুছলমান এইগিলাক কৰিলে উন্নতি নহয়। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।